এইখন হৈছে আমৰ এখন টেঙা মিঠা জ্বলাৰ চাটনি। এই টেঙা মিঠা জ্বলাৰ চাটনিখন মই কেনেদৰে বনালোঁ আপোনালোকক ভিডিঅ' এটা আগবঢ়াইছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া ভিডিঅ'টোলৈ যাওঁ। আজি আমৰ এবিধ চাটনি বনাম। এই চাটনিখন ৰুটি, লুচি, ভাত, পৰঠা সকলোৰে লগত মিলে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবচোন। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজত শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ৰেচিপি মই দিয়ে থাকোঁ, আপোনালোকে সহযোগ কৰিব বুলি আশা কৰিলোঁ। মই আম 4টা লৈছিলোঁ ধুনীয়া চাটনি এবিধ বনাবৰ কাৰণে। আমকেইটা মই চাটনি বনাবৰ কাৰণে লৈছিলোঁ আৰু এই আমকেইটা মই প্ৰেছাৰ কুকাৰত সিজাই চেকনিত ভালদৰে চেকি এনেদৰে আমৰ পাল্পখিনি উলিয়াই ল'লোঁ। এতিয়া মই কেৰাহী গৰম কৰি লৈছোঁ আৰু মোৰ চাটনিখন বনাব আৰম্ভ কৰিছোঁ। তেল অকণমান গৰম কৰি লৈছোঁ। তেল গৰম হৈছে, মই পাঁচফোৰণ দিছোঁ, তেজপাত কেইখিলামান দিলোঁ আৰু শুকান জলকীয়া। এইখন হাতাৰে মই চেনি অকণমান দিলোঁ। এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত আমৰ পাল্পখিনি ইয়াতে মই ঢালি দিছোঁ। এইখিনি অকণমান সময় লৰাই থাকিব লাগিব। অকণমান তেলত হালধি দিব লাগিছিল, মই এতিয়া বাৰু পিছতে দিছোঁ। অকণমান হালধি দিলোঁ আৰু জোখমতে নিমখ দিছোঁ। গুড় অলপ দিলোঁ। অলপ সময় উতলি থকাৰ পিছত ইয়াতে মই অকণমান ধনিয়া দিলোঁ। ধনিয়াখিনি অকণমান খুন্দি থোৱা আছে। জিৰা দিলোঁ এচামুচ, চাহ চামুচেৰে এচামুচ জিৰা দিলোঁ। এইখিনি অকণমান সময় মই পকাই থাকিব লাগিব। এইখিনি উতলি আছে, এয়া মই কেঁচা জলকীয়া কাটি দিলোঁ। এইখিনি অকণমান ডাঠ হোৱাৰ পিছত মই নমাই থ'ব লাগিব।
ফ্লেমটো কমাই থৈছোঁ, নহ'লে চিটিকি পৰিব পাৰে। এই চাটনিখন জ্বলা, টেঙা, মিঠা আৰু নিমখীয়াও অলপ হয়। খুব সুন্দৰ, খুব ধুনীয়া লাগে খাই। সাৱধানে বনাব লাগিব, নহ'লে চিটিকি পৰে। যিমানে ডাঠ হৈ যায় সিমানে চিটিকি আহে। এইখিনি আৰু অকণমান ডাঠ কৰিম। চাটনিখন টেঙা কৰিব বিচাৰিলে গুড়ৰ পৰিমাণটো কমাই দিলেই হ'ল, আৰু যদি মিঠা কৰিব বিচাৰে তেতিয়াহ'লে গুড়ৰ পৰিমাণটো বঢ়াই দিলেই হৈ যায়। টেঙা মিঠা দুয়োটাই কৰিব পাৰি, আৰু মই টেঙা মিঠা জ্বলা আটাইখিনি সোৱাদে হোৱাকৈ বনাইছোঁ। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিওঁ, মোৰ হৈ গ'ল। চাটনিকণ মই বাতি এটা দলিয়াই ল'লোঁ। এনেকুৱা হৈছে আৰু কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ফেচবুকৰ প্ৰফাইলটো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে আৰু ছাবস্ক্ৰাইব কৰিও ল'ব পাৰে। আপোনালোকে ফ'ল' বা ছাবস্ক্ৰাইব কৰি ল'লে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সময়মতে পাব, আৰু ইউটিউবতো আপোনালোকে মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি লয় যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সময়ে সময়ে পাই গৈ থাকিব। আজিলৈ সামৰিছোঁ। এই চাটনিখিনি মই এটা বটলত ভৰাই থৈ দিলোঁ আৰু